মৰিগাঁৱৰ তিতাতলাত বীৰাংগনা ৰাণী সতী সাধনীৰ ৫০৩তম স্মৃতি দিৱস উদযাপন। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিলে ৰাইজক। অসম বুৰঞ্জীৰ অন্যতম সাহসী নাৰী চুতীয়া ৰাজবংশৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ ৫০৩তম স্মৃতি দিৱসটো আজি মৰিগাঁও জিলাৰ তিতাতলাত অতি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। মৰিগাঁও জিলা চুতীয়া সন্মিলন, চুতীয়া যুৱ সন্মিলন, মহিলা সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত তথা তিতাতলা আঞ্চলিক চুতীয়া সন্মিলনৰ আতিথ্যত তিতাতলা নাট্য মঞ্চৰ প্ৰাংগণত এই স্মৃতি দিৱসটি পালন কৰা হয়। পুৱাৰ পৰাই এক উখল মাখল পৰিৱেশৰ মাজত আৰম্ভ হোৱা এই অনুষ্ঠানত চুতীয়া জাতিৰ স্বাভিমান আৰু ঐতিহ্যৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। কাৰ্যসূচীৰ আৰম্ভণিতে ৪টা সংগঠনৰ নেতৃত্বই ৪খন সাংগঠনিক পতাকা সমান্তৰালভাৱে উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বীৰাংগনা ৰাণী সতী সাধনীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। এই অনুষ্ঠানৰ এক অন্যতম আকৰ্ষণ আছিল অসমৰ হাৰ্থব জুবিন গাৰ্গৰ প্ৰতি জনোৱা সন্মান। বীৰাংগনাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে শিল্পীগৰাকীলৈ তেওঁৰ জনপ্ৰিয় মায়াবিনী গীতটোৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়, যিয়ে উপস্থিত ৰাইজক আৱেগিক কৰি তোলে। দিনটোৰ মূল আকৰ্ষণ আছিল এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন জনগোষ্ঠীয় নৃত্য, গীত আৰু বাদ্যৰে ওলোৱা এই শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে বীৰাংগনাগৰাকীৰ বীৰত্বক স্মৰণ কৰি এক স্বকীয় পৰিৱেশৰ সৃষ্টি কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰি দেও কুবেৰ পূজাও অনুষ্ঠিত হয়। শ্ৰদ্ধাৰ মৰিগাঁৱৰ সাংবাদিক বন্ধুসকল, সংবাদকৰ্মীসকল, আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি মৰিগাঁও জিলা চুতীয়া জাতি সন্মিলনে আৰু লগৰ আমাৰ ৪টি ভাতৃ সংগঠনে লগ লাগি আমাৰ বীৰাংগনা ৰাণী চুতীয়া জাতি ৰাণী সতী সাধনী স্মৃতি দিৱসটি আমি পালন কৰিছোঁ। এই স্মৃতি দিৱসত আমাৰ কাৰ্যসূচী হিচাপে পতাকালন হৈ গৈছে, আমি শোভাযাত্ৰা হৈছে আৰু এতিয়া আমাৰ আছে মুকলি সভা। এই মুকলি সভাত আমি বিশিষ্ট ব্যক্তিসকলক মাতিছোঁ, তেওঁলোকে আমাৰ বীৰাংগনা ৰাণী সাধনীৰ ওপৰত মন্তব্য ৰাখিব। লগতে আমি আশা ৰাখিছোঁ অসম চৰকাৰে আমাক এই জাতিটোক যিদৰে প্ৰতাৰণা কৰি আহিছে, ইয়াৰ পিছত যাতে তেখেতসকলে প্ৰতাৰণা বন্ধ কৰি আমাৰ এই এটা বুৰঞ্জী প্ৰসিদ্ধ জাতিক আমি অসমৰ সকলো জাতিৰ লগত সমানে আগবাঢ়ি যোৱাকৈ তেওঁলোকে আমাকো আমাৰ যিখিনি দাবী আছে, প্ৰাপ্য অধিকাৰ আছে, এইখিনি যাতে তেওঁলোকে আমাক দিয়ে, তাৰ বাবে আমি সংগ্ৰামো কৰি আহিছোঁ। তাৰ লগতে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ আৰু এই সাধনী স্মৃতি দিৱসৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ। এই পূজাত অঞ্চলটোৰ অগণন ভক্তই নেদেখাজনৰ ওচৰত আঁঠু লৈ সমাজৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মৰিগাঁৱৰ পৰা চন্দন হেৰাৰ ৰিপৰ্ট, লগে লগে 10।